মাকুমত সঞ্জয় কিষাণৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ কেইবালানিও প্ৰতিশ্ৰুতি। মাকুমত সঞ্জয় কিষাণক জয়ী কৰাৰ আহ্বান জনাই কেইবাটাও বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী গৰম বতাহৰ মাজতে মাকুমবাসীৰ বাবে বিশেষ উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাকুম সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মাকুমৰ শৈক্ষিক আৰু যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাকুম মহাবিদ্যালয়ৰ উন্নয়নৰ পৰা আৰম্ভ কৰি ৰেল ক্ৰছিঙৰ সমস্যা সমাধানলৈকে কেইবালানিও ঘোষণা মুখ্যমন্ত্ৰীৰ। মাকুম সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মাকুম মহাবিদ্যালয়লৈ আহিব সুদিন। এতিয়াৰে পৰা মহাবিদ্যালয়খনত কেৱল কলা শাখাতে সীমাবদ্ধ নাথাকিব ছাত্ৰ ছাত্ৰী। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অতি শীঘ্ৰেই মাকুম মহাবিদ্যালয়ত আৰম্ভ হ'ব বিজ্ঞান আৰু বাণিজ্য শাখা। কেৱল সেয়াই নহয়, উচ্চ শিক্ষাৰ বাবে মাকুমৰ ছাত্ৰ ছাত্ৰী এতিয়া বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই, কাৰণ মহাবিদ্যালয়খনত আৰম্ভ হ'ব স্নাতকোত্তৰ শাখা। শ্ৰদ্ধাৰ ৰাইজ, মাকুম সমষ্টি আমাৰ নতুন সমষ্টি। সঞ্জয় কিষাণ ডাঙৰীয়াই মোক কৈছে যে ছাৰ, এইবাৰ যদি আমাৰ বিজেপি চৰকাৰ হয়, মাকুম কলেজখনত প্ৰত্যেকটো ছায়েন্স, আৰ্টছ, কমাৰ্চ পুৰা সকলো ষ্ট্ৰীম আমাৰ ইয়াত লাগিব। লাগিবনে নালাগিব? ছায়েন্স, আৰ্টছ, কমাৰ্চৰ লগতে মাকুম কলেজত আমি MA, MSc পঢ়াৰো সুবিধা কৰিম। ভাল হ'ব নে বেয়া হ'ব? মাকুম চহৰৰ যান জঁটৰ সমস্যা হ'ব অতীত। মাকুমবাসীৰ দীৰ্ঘদিনীয়া দাবী সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে মাকুম ৰেল ক্ৰছিঙত নিৰ্মাণ হ'ব এখন অত্যাধুনিক অভাৰব্ৰিজ। ইয়াৰ ফলত তিনিচুকীয়া ডুমডুমা সংযোগী পথৰ যাত্ৰীসকলৰ সময় ৰাহি হোৱাৰ লগতে ৰেল গেটৰ আমনিদায়ক যান জঁটৰ পৰা মুক্তি পাব ৰাইজে। শ্ৰদ্ধাৰ ৰাইজ, আমাক এটা মাকুমত বহুত ডাঙৰ প্ৰয়োজনীয়তা আছে। ৰেল গেটটো বন্ধ হৈ গ'লে ৰাস্তা বন্ধ হৈ যায়। ৰেল গেটৰ ওপৰত এখন আমাক ফ্লাইঅভাৰ লাগে। লাগে নে নালাগে? লাগিব। নালাগা কোন কোন আছে? লাগা কোন কোন আছে? আপোনালোকক মই ইলেকশ্যনৰ 6 মাহৰ ভিতৰত ফ্লাইঅভাৰ বনোৱা কাম মই আৰম্ভ কৰি দিম। হ'ব? সঞ্জয় কিষাণক ভোট দিবনে নিদিয়ে? বিজেপিক জিকাব নে নিজিকাব? আজিকালি নতুনকৈ আৰু এটা পাৰ্টি আহিছে ঝাৰখণ্ডত। আৰে আমি ঝাৰখণ্ডৰ কাম কৰিম নে অসমৰ কাম কৰিম? অসমৰ কাম কৰিম নে ঝাৰখণ্ডৰ কাম কৰিম? আনহাতে মাকুমৰ 10,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অংশীদাৰ কৰাৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ। আমি এটা আঁচনি আনিছিলো, 2 লাখ টকা পাই ল'ৰা ছোৱালীয়ে ঘূৰাই দিব নালাগে, নিজৰ ব্যৱসায় বাণিজ্য কৰিব লাগে। মাকুম সমষ্টিত এতিয়ালৈকে আমি 1,000 ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছো। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, 1 লাখ নহয় 10 লাখ ল'ৰা ছোৱালীক এইবাৰ আমি 2 লাখকৈ টকা দিম, CM ট্ৰিপলে দিম। আৰু এটা শুনি লওক, মাকুম নতুন সমষ্টি, মাকুমৰ যুৱক যুৱতী মই 10,000 যুৱক যুৱতীক CM ট্ৰিপলে দিম। 10,000। ইফালে মাকুম সমষ্টিৰ অন্যতম জ্বলন্ত সমস্যা গৰাখহনীয়া ৰোধৰ বাবেও মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে বিশেষ আশ্বাস। গুইজানৰ পৰা আৰম্ভ কৰি কৰ্দৈগুৰিলৈকে নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিব বিশেষ কাৰিকৰী পদক্ষেপ। বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ সমৰ্থনত বিশাল জনসভাত অংশ লৈ এইদৰে মাকুমৰ উন্নয়নৰ ৰূপৰেখা দাঙি ধৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাইজে বিচাৰিছে যে আমাৰ গুইজান, কৰ্দৈগুৰি, নতুন গাঁও এই জাগাসমূহত বহুত বেছি গৰাখহনীয়া হৈ আছে। গতিকে
গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি ল'ব লাগে। ডিব্ৰু ছৈখোৱা আৰু মাগুৰী বিল এই দুইখনে আমাৰ বাবে এটা সম্পদ। ডিব্ৰু ছৈখোৱা আৰু মাগুৰী বিলত আমি পৰ্যটনৰ প্ৰকল্প আনিম, হোমষ্টেৰ আঁচনি আনিম, যাতে পৰ্যটক আমাৰ এই দুইটা স্থানতে আহিব পাৰে। মুঠৰ ওপৰত নিৰ্বাচনৰ পূৰ্বে মাকুমৰ বাবে এই ঘোষণা যেন এক আশীৰ্বাদ, কিন্তু জনসাধাৰণৰ মতদান এইবাৰ কাৰ পক্ষত সেয়া ফলাফলৰ দিনাহে স্পষ্ট হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।